কি দি আছে let f from n to n দুয়োটাই natural number দি আছে be defined by f of n is equal to n plus 1 by 2 if n is odd যদি n odd হয় অযুগ্ম হয় তেতিয়াহ'লে ৰিজাল্টটো কি আহিব n plus 1 by 2 আহিব for all n belongs to n গোটেইকেইটা n ক'ত থাকিব নেচাৰেল নাম্বাৰত থাকিব আৰু যদি n ইভেন হয় তেতিয়াহ'লে কি হ'ব n by 2 2ৰে ডিভাইড কৰিব লাগিব এতিয়া কি কৈছে ষ্টেট whether the function f is bijective justify your answer এতিয়া ফাংচনটো বাইজেক্টিভ হয় নে নহয় এতিয়া বাইজেক্টিভ যদি হ'ব লাগে যদি ফাংচন বাইজেক্টিভ হ'ব লাগে তেতিয়াহ'লে কি কি হ'ব লাগিব 1 1ও হ'ব লাগিব প্লাছ অন 2 হ'ব লাগিব যদি দুয়োটাই হয় এটা ফাংচন যদি 1 1ও হয় অন 2 হয় তেতিয়াহ'লে সেইটো ফাংচনক আমি কি বুলি ক'ম বাইজেক্টিভ বুলি ক'ম এতিয়া প্ৰথমতে চাম এইটো 1 1 হয় নে নহয় for 1 1 তো আমি কাউন্টাৰ এক্সাম্পল লৈ ট্ৰাই কৰোঁ যদি f of 1 লওঁ 1 মানে কি 1 তো 1 কি হৈ গ'ল আমাৰ এইফালে অড নাম্বাৰ হৈ গ'ল 1 অড নাম্বাৰ সো কোনটোত আহি যাব প্ৰথমটো টাইপত আহি যাব যদি অড নাম্বাৰ হয় তেতিয়াহ'লে কি হয় n plus 1 by 2 হয় তেতিয়াহ'লে ইয়াত কি লিখিম আমি n ৰ জাগাত কি আহি যাব 1 আহি যাব সো আমি কি লিখিম 1 plus 1 by 2 যেটো কিমান আহি যাব 1 আহি যাব and f of 2 দি চাও কি হয় f of 2 2 যেহেতু ইভেন নাম্বাৰ হয় তেতিয়াহ'লে ছেকেণ্ডটোত আহি যাব তো কি লিখিব পাৰিম আমি ইফালে 2 by 2 যেটো কিমান আহি যাব 1 তো আমি কি পালো f of 1ও 1 পালো f of 2 কিমান পালো 1 এ পালো সো আমি এনেকুৱা পালো therefore f of 1 is equal to f of 2 এতিয়া 1 1 যদি শো কৰিব লাগে 1 1 শো কৰাৰ কাৰণে এটো আমি পেছিলো নিয়ম যে f of x1 is equal to f of x2 এই দুটা যদি সেম হয় মানে ইমেজ দুটা সেম হলে ইয়াতৰ প্ৰি ইমেজ দুটাও কি হ'ব লাগিব সেম হ'ব লাগিব তাৰ মানে x1 আৰু x2 কি হ'ব লাগিব সেম হ'ব লাগিব তেতিয়াহ'লে আমি কি বুলি কম 1 1 বুলি কম তো ইয়াত কি দেখা পালো f of 1 আৰু f of 2 তো সেম বাট 1 আৰু 2 কেতিয়াও সেম হ'বই নোৱাৰে 1 is not equal to 2 so কি ক'ব পাৰিম that implies f is not 1 1 তো f 1 1 নহল এবার আমি নেক্সট সাম অন টু এই ফাংশনটো অন টু হয় না নহয় নেক্সট আমি অন টু তো কোডোমেইনত কি আছে কোডোমেইন আছে ন্যাচারাল নাম্বার তার মানে ন্যাচারাল নাম্বাৰৰ পৰা ন্যাচারাল নাম্বাৰলৈকে ফাংশনটো ক্ৰিয়েট হৈছে ফার্স্ট ফাংশন টু n সেকেন্ড ফাংশন টু n তার মানে n ৰ পৰা n লৈকে হৈছে ফাংশনটো f ফাংশন টু n ৰ পৰা n লৈকে ন্যাচারাল নাম্বার টু ন্যাচারাল নাম্বার কোডোমেইন কি হ'ব তেতিয়ালে ন্যাচারাল নাম্বার সেট অফ অল ন্যাচারাল নাম্বার তবে একটা কাম কৰো কোডোমেইন আমি যদি দেখাব পাৰো যে কোডোমেইনৰ প্ৰত্যেকটো এলিমেন্টৰ এগেইনষ্টত প্ৰি ইমেজ আছে তেতিয়ালে কি যাব অন টু হৈ যাব তো আমি তেনেকুৱা এটা কাম কৰো যে আমি যিকোনো এটা এলিমেন্ট লৈ লও n ক'ত আছে ন্যাচারাল নাম্বাৰত আছে n ক'ত আছে ন্যাচারাল নাম্বাৰত আছে n কি হয় ন্যাচারাল নাম্বার যিকোনো হ'ব পাৰে হি কি হ'ব পাৰে n কি হ'ব পাৰে n মেবি 1 2 3 4 5 যিকোনো হ'ব পাৰে n হৈছে তো যিকোনো লৈ লৈছো তো আমি কি লিখি লম let n be any natural number n be any natural number n be any natural number কি লৈ লৈছো যে n belongs to n সেই কাৰণে লিখি লৈছো বা আমি এনেকৈ লিখি পাইলো হয় n belongs to n be any element of codomain তো আমি যিকোনো এটা ন্যাচারাল নাম্বার ধৰি লৈছো এতিয়া যদি n যিকোনো ন্যাচারাল নাম্বার হয় তেতিয়ালে n দুই ধৰণে ক'ব পাৰো যে n কি হ'ব পাৰে n হ'ব পাৰে অড নাম্বার n কি হ'ব পাৰে ইভেন নাম্বার n তাৰ মানে ন্যাচারাল নাম্বাৰবিলাক কি হ'ব পাৰে হয় অড হ'ব নহলে ইভেন হ'ব এতিয়া দুটা কেস ল'ব লাগিব সেইটো কাৰণে যেটো অড আৰু ইভেন হোৱাৰ চান্স আছে এই কাৰণে আমি দুটা কেস ল'ম
আমি লওঁ প্ৰথমতে যদি n কি হয় ইফ n ইজ অড, যদি n অড হৈ যায় দেন টুৱাইচ n কি হৈ যাব n যদি অড হয় টুৱাইচ n তো অবভিয়াছলি ইভেন হৈ যাব বাট তাৰ পৰা যদি -1 কৰি দিওঁ এইটো আকৌ কি হৈ যাব অডে হ'ব অড তাৰমানে n যদি অড হয় টুৱাইচ n -1 কি হ'ব অডে হ'ব so therefore f of twice n minus 1 is equal to কি হ'ব কাৰণ অড নাম্বাৰ হ'লে কোনটোত পৰিব প্ৰথমটোত আহি যাব অড নাম্বাৰ হ'লেতো প্ৰথমটোত আহি যাব চ' আমি কেনেকৈ লিখিব পাৰিম টুৱাইচ n minus 1 plus 1 by 2 তো এইফালে +1 -1 কেঞ্চেল গৈ টুৱাইচ n by 2 আনচাৰ আহি যাব এইফালে n এগেইন আকৌ যদি কি হয় ইফ n ইজ ইভেন যেনেকৈ n অড হৈছে ঠিক তেনেদৰে n ইভেনোতো হ'ব পাৰে যদি n ইভেন হয় টুৱাইচ n কি হ'ব টুৱাইচ n কি হ'ব ইভেন তো টুৱাইচ n ইজ ইভেন টুৱাইচ n কি হৈ যাব ইজ ইভেন হ'ব তেতিয়াহ'লে কি পাম আমি f of টুৱাইচ n ইজ ইকুৱেল টু কোনটোত পৰিব ইভেন হ'লে ছেকেণ্ডটোত পৰিব তাৰমানে কি হ'ব যিটো দিয়া থাকিব 2ৰে ডিভাইড কৰিলে হ'ল তো টুৱাইচ n বাই 2 ডিভাইড কৰিলে কি হ'ব n ঠিক আছে তাৰমানে আমি কি পালোঁ যে n আমি ক'ত লৈছিলোঁ ছেকেণ্ড ছেট মানে ক'ৰ ডমেইনত লৈছিলোঁ ক'ৰ ডমেইনত লৈছিলোঁ ক'ৰ ডমেইনত কি লৈছিলোঁ n লৈছিলোঁ তো n কি হ'ব পাৰে অডো হ'ব পাৰে ইভেনো হ'ব পাৰে যদি n অড হয় n হ'ব পাৰে n যদি অড হয় তেতিয়াহ'লে তাৰ কাৰণেও এইফালে প্ৰিমেজ পাম কি পাম টুৱাইচ n -1 প্ৰিমেজ পাম আৰু যদি n ইভেন হয় অড হ'লেতো পামেই টুৱাইচ n -1 প্ৰিমেজ পাম যদি n ইভেনো হৈ যায় তেতিয়াহ'লেও তাৰ কাৰণে আমি কি পাম টুৱাইচ n আমি কি পাম প্ৰিমেজ পাম অড হ'লে কি পাম আমি অড হ'লে প্ৰিমেজ কিমান পাম অড হ'লে টুৱাইচ n -1 প্ৰিমেজ পাম আৰু ইভেন হ'লে কি প্ৰিমেজ পাম টুৱাইচ n তাৰমানে n যিয়ে নহওক কিয় অড হওক বা ইভেন হওক যিয়ে নহওক কিয় তাৰ কাৰণে প্ৰিমেজ থাকিবই আৰু n যিহেতু যিকোনো আমি নেচাৰেল নাম্বাৰ লৈছোঁ তো যিকোনোৰ কাৰণে প্ৰত্যেকটো তাৰমানে আমি এনেকৈ ক'ব পাৰোঁ যে প্ৰত্যেকটো এলিমেণ্টৰ কাৰণে ক'ডমেণ্ট থকা প্ৰত্যেকটো এলিমেণ্ট যিহেতু আমি যিকোনো লৈছোঁ তেতিয়া এনেকৈ ক'ব পাৰোঁ যে প্ৰত্যেকটো এলিমেণ্টৰ কাৰণে কি আছে প্ৰি ইমেজ আছে এই 1ৰো চাই ল'ব পাৰোঁ যে 1ৰ এগেইনষ্টত কি আছে 1ৰ এগেইনষ্টত এইফালে 1 আছে আৰু এইফালে কি আছে 2 আছে তো ঠিক তেনেদৰে যিয়ে নেচাৰেল নাম্বাৰ নলওঁ কিয় প্ৰত্যেকটোৰে কি থাকিব প্ৰি ইমেজ থাকিব চ' আমি এনেকৈ ক'ব পাৰোঁ চ' every n belongs to natural number এইটো n মানে কি কোডোমেইন has pre-image in n এইটো n কি এইটো হ'ল ডোমেইন তাৰমানে কি পালোঁ যে কোডোমেইনত থকা প্ৰত্যেকটো এলিমেণ্টৰ কাৰণে কি আছে প্ৰি ইমেজ আছে আৰু কোডোমেইনত থকা প্ৰত্যেকটো এলিমেণ্টৰ কাৰণে যদি প্ৰি ইমেজ পাই যাওঁ তেতিয়াহ'লে আমি তাক কি বুলি ক'ম অনটো বুলি ক'ম চ' কি হ'ব দেয়াৰফৰ f is onto ফাংচন তো আমি কি পালোঁ যিটো কুৱেশ্যন নম্বৰ 9 লৈছিলোঁ এই ফাংচনটো 1 1টো নহ'ল বাট অনটো হৈ যায়